Guys, welcome to back my YouTube channel. Friends, আজি মই নানিহঁতৰ ঘৰত আছোঁ। ইয়াত ভাবিলোঁ এটা বৈ লাগি গৈছে বহি কেনে ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ। ফ্ৰেণ্ডছ, মই আপোনালোকক দেখাব খুজিছোঁ আজি আমাৰ পিছফালে কিমান ধুনীয়া ধুনীয়া গছ আছে, আপোনালোকক কিমান ধুনীয়া পথাৰ আছে। ইয়াত দেখাওঁ আহক গাইছ। ইয়াত গাইছ মানে হেৰি মোৰ নানী ঘৰ মানে ঘৰ বনাই আছে, এইটো দেখিছে ভালছে দেখা গাইছ। এইপিনে আমি যাব লাগিব এতিয়া গাইছ। আমি আজি গৈ আছোঁ এতিয়া দেখিছে ইমান গাড়ী চলি আছে ইয়াত। এতিয়া গাইছ বেছি দূৰ যাবলৈ নোৱাৰোঁ, মানে বহুত জংঘল আছে না, ভয় অকণমান। এয়া দিছে ইমান হাবি। এয়া আহিছোঁ আহি গ'লোঁ। এয়া দেখিছে গাইছ কিমান জংঘল আৰু আছে। এয়া দেখিছে এয়া আমাৰ নানীহঁতৰ গছ মাটি এইবিলাক। এই তাত এইফালে আপোনালোকৰ বাহনিখিনি দেখিছে, এইখিনি এই তালকৈ হয়। তাত এটা ড্ৰেইন এটা আছে। আগতে কিমান ছাগলী আছিলে, এতিয়া নাই গাইছ, মৰি থাকিলে। ইয়াত দেখিছে কিমান ধুনীয়া ধুনীয়া গছ। মই সেই তাত খেলিছিলোঁ আগতে, ইয়াত আহিলেই খেলোঁ। এয়া দেখিছে গাইছ। ইয়াত যদি আপোনালোকক যদি বোকা নখজানত যদি আপোনালোকক বাঁহ লাগে, ইয়াৰ পৰাই ল'ব পাৰিব। তেতিয়া বাঁহ আছে আমাৰ ইয়াত। এয়া দেখিছে ইয়াত গছ এজোপা, এইবিলাক চেগুন গছ আপোনাৰ এইটো হয়, খালি এইটো আমাৰে আছিলে আগতে, খালি মানে বিকি দিলে হয়। এই তাৰপৰা সেইখিনিতে আছিলে ৱালটো দেখিছে যে, এই ৱালটো দেখিছে এইখিনিতে আছিলে। এয়া চব ইমান দূৰ যাবলৈ নোৱাৰোঁ মানে আমি, এইফালে সাপ চাপ বহুত ওলায় ইয়াত। এয়া দেখিছে গাইছ এই বহুত দূৰ আছে গাইছ। গৈ আপুনি ভাগৰ লাগি যাব, তেতিয়াহ'লে আপুনি গৈ নাপাব ইমান দূৰ। ইয়াত মানে আপোনালোকৰ ঢেৰ গছ আছে, মানে ইয়াত আপোনালোকে মানে গছ ৰুব মানে, আৰু গছ ৰুলে আমাৰ ভাল হয়। আমি অক্সিজেন ল'ব পাৰোঁ আমি গছৰ পৰাই। গছ সেইকাৰণে ছাঁহৰ কাৰণে লাগে বেছিকৈ দৰকাৰী গছ, আপোনালোকে জানেনে? গছ নহ'লে মানুহ জীয়াই থাকিবই নোৱাৰে মানে। ইয়াৰ চব কিমান দীঘল দীঘল গছ, বাপৰে। এয়া চব বাঁহজোপা চব গাইছ কিমান দীঘল। জাতি বাঁহ আছে গাইছ, জাতি বাঁহ সেইটো দেখিছে গাইছ, এইটো দেখা দিছোঁ ভালছে। এইটো দেখিছে ৰে, এইটো ৰুইছে জাতি বাঁহ মানে। গাইছ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ, ধন্যবাদ। আপুনি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব।